সামাজিক মাধ্যমত হজৰত মহম্মদক লৈ কটু মন্তব্য কৰাৰ অভিযোগত হিৰেন হিন্দু অসম আৰু ৰূপা কলিতা নামৰ ফেচবুক ব্যৱহাৰকাৰী দুজনৰ বিৰুদ্ধে তামুলপুৰ কুমাৰীকাটা আৰক্ষী চকীত তামুলপুৰ জিলা আৰু কুমাৰীকাটা আঞ্চলিক ABMCৰ এটি সজাতি দলে এজাহাৰ দাখিল কৰে। ফেচবুকত বিশ্ব নবী হজৰত মহম্মদক লৈ অপমানজনক আৰু বিতৰ্কিত মন্তব্য প্ৰকাশ কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি মুছলিম সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ABMCয়ে অভিযুক্তজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। সংগঠনটোৱে ৰাজ্যখনত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আৰক্ষীক এই ক্ষেত্ৰত শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও আহ্বান জনাইছে। আজি আমি কুমাৰীকাটা আঞ্চলিক ABMC আৰু তামুলপুৰ জিলা ABMCৰ এটি সজাতি দল কুমাৰীকাটা আৰক্ষী চকীত আহি উপস্থিত হৈ আমি এখন এজাহাৰ দাখিল কৰিলোঁ। আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে হিৰেন হিন্দু অসম আৰু ৰূপা কলিতা নামৰ ফেচবুক গৰাকীয়ে সামাজিক মাধ্যমত বিশ্ব নবী হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক লৈ কটু মন্তব্য কৰা আমি পৰিলক্ষিত হৈছে। আজি কিছুদিনৰ পৰা তেখেতসকলে সমাজখন এক বিশৃংখল কৰাৰ পৰিৱেশ কৰাৰ কাৰণে চেষ্টা কৰিছে। আমি প্ৰশাসন তথা চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে তামুলপুৰ জিলা ABMC আৰু কুমাৰীকাটা আঞ্চলিক ABMCয়ে যে অতি সোনকালে দোষী কাৰত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা এই অসমখনৰ যি সাম্প্ৰতিক আমাৰ আটাইৰে যি মিলামিলি যে আমি হিন্দু মুছলমান যে আমি আটাই যে মিলি শংকৰ আজাৰৰ দেশত যেনেকৈ আমি ভাতৃত্ববোধেৰে আমি বসবাস কৰি আছোঁ, এই ভাতৃত্ববোধৰ যি এনাজৰীডাল এই এনাজৰীডাল এইসকল সাম্প্ৰদায়িক ব্যক্তিৰ দ্বাৰা বিনিষ্ট হ'ব। সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা অসম চৰকাৰ অসম আৰক্ষীৰ অধীক্ষক ডাঙৰীয়াক অতি সোনকালে তেখেতসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমি সন্দেহ উপজিছে যে অসম চৰকাৰৰ তেখেতসকলৰ নেতৃত্বতে এনেকুৱা ধৰণৰ ব্যক্তিয়ে অসমখনত সাম্প্ৰদায়িক বীজ বিয়পাই আছে নেকি আমাৰ সন্দেহ হয়। এইকাৰণে সন্দেহ হয়, চাওক আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমখন তুলুবৰ লাগি আছে, তথাপিও এইসকল ব্যক্তিক অসম চৰকাৰে ৰাখি লগাব পৰা নাই। তাৰ আঁৰৰ ৰহস্যটো কি? আমি অসম চৰকাৰ তথা অসম আৰক্ষীৰ পৰা জানিব বিচাৰিছোঁ যে অসমত ইমান ভাতৃত্ব যি এনাজৰীডাল এইখিনি বিনিষ্ট কৰাৰ কাৰণে একাংশ চেষ্টা কৰি আছে। আমি বাৰ অনুৰোধ জনাই আছোঁ, তামুলপুৰ জিলা ABMC আৰু কুমাৰীকাটা আঞ্চলিক ABMCৰ আজি সজাতি দলে আহি আমি ইয়াত এজাহাৰ দাখিল কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে অতি কম সময়ৰ ভিতৰত হিৰেন হিন্দু অসম আৰু ৰূপা কলিতা নামৰ যি ফেচবুক গৰাকীক অতি কম দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰক, অন্যথা ইয়াতকৈ পিছৰ পৰ্যায়ত তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব। তাৰ বাবে উদ্ভৱ হ'ব পৰা যিবিলাক ঘটনা হ'ব তাৰ বাবে দায়ী সম্পূৰ্ণৰূপে অসম চৰকাৰ আৰু আৰক্ষী অধীক্ষক হ'ব। তামুলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।